নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে দুপৰীয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 7 মে কৃষকসকলৰ বাবে আহি পৰিছে গুৰুত্বপূৰ্ণ খবৰ কিয়নো কৃষকসকলে একাউণ্টত সোমাইছে টকা আৰু আপুনি যদি নতুনকৈ জিঅ'ক টেগ কৰিছিল ঘৰৰ বাবে তেন্তে আপোনাৰ বাবে ভিডিঅ'টো কিয়নো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে জিঅ' টেগ কৰাসকলৰ বাবে আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ আৰু আপুনি যদি ৰেচন কাৰ্ডৰ অধিকাৰী হয় তেন্তে আপোনাৰ বাবে ভিডিঅ'টো কিয়নো ৰেচন কাৰ্ডৰ বাবে ৰেচন কাৰ্ড থকাসকলৰ বাবে আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড থকাসকলে এতিয়াও বহুত বস্তু লাভ কৰিব মিঠাতেল লাভ কৰিব এতিয়া আৰু আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে ভাল খবৰ কিয়নো অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব ৩০০০কৈ টকা ইতিমধ্যে আপোনাৰ একাউণ্টত সোমাই গৈছে টকা আপুনি বেংকত গৈ চেক কৰিব পাৰে অৰুণোদয় টকা আজিৰ খবৰটোত কেইবাটাও ৰাজনীতিক আৰু অৰাজনৈতিক খবৰ যুগুতা হৈছে আপোনাৰ বাবে দিবলৈ লৈছে প্ৰথমটো খবৰ আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে গুৰুত্বপূৰ্ণ খবৰ ৩০০০ টকালৈকে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন চৰকাৰ গঠনৰ পিছতে পূৰণ কৰা হ'ব এই প্ৰতিশ্ৰুতি ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ শপত গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল ৰাজ্যৰ মহিলাসকলক বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন আপুনি যদি আগতে ১২৫০ টকা পাইছিল তেনেহ'লে এতিয়া ৩০০০ টকালৈকে পাব অৰুণোদয়ৰ ধন আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল দিবলৈ ওলাইছোঁ দ্বিতীয়টো খবৰ আপুনি যদি নতুনকৈ জিঅ' টেগ কৰিছিল তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল ৰাজ্যত ৪ৰ পৰা ৫ লাখ ঘৰ দিব বুলি তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে এই ঘৰবোৰ আপোনাক প্ৰদান কৰিব ৰাজ্যৰ প্ৰতিটো প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰিব দিবলৈ লৈছে এটা পলিটিকেল খবৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ নকৰে মুখ্যমন্ত্ৰী পদৰ পৰা ৰাজ্যপাললৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই ঠিক সেইদৰে অসমৰ গৌৰৱ গগৈয়েও এই ফলাফল মানি ল'ব পৰা নাই বিজেপি বনোৱা নিৰ্বাচনৰ ফলাফল ৰাইজে বিশ্বাস কৰা নাই বুলি মন্তব্য কৰিছে APCC সভাপতি গৌৰৱ গগৈয়ে কৈছে বিজেপিয়ে EVM চুৰি কৰি EVMৰ পৰা ভোট চুৰি কৰি পাছ কৰিছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাওক বিজেপিয়ে ভোট চুৰি কৰি পাছ কৰিছে নে সততাৰে পাছ কৰিছে আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাওক দিবলৈ লৈছে আন এটা খবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি শুভেচ্ছাৰ অভিনন্দন জ্ঞাপন কৰিছে কিয়নো বিজেপিয়ে এইবাৰ বিজেপি মিত্ৰজোঁটে এইবাৰ ১০০তকৈ অধিক আসন পোৱাইছে সেইবাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বৰ্তমানৰ গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি শুভেচ্ছাৰ অভিনন্দন জ্ঞাপন কৰিছে পৰৱৰ্তী সময়ৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যপালক সাক্ষাৎ কৰি হিমন্ত বিশ্ব শৰ্মাই এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মধ্য গুৱাহাটীৰ পৰা বিধায়ক হোৱা বিজয় গুপ্তাক বিহাৰী বুলি কৈছিল অসমীয়া মানুহে বিজয় গুপ্তা যদি অসমীয়া মানুহ হয় বিজয় গুপ্তা যদি বিহাৰী হয় আমিবোৰ কিম বিজয় গুপ্তা অসমীয়া মানুহ বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজয় গুপ্তা যদি বিহাৰী হয় তেন্তে আমিবোৰ কনৌজৰ পৰা অহা মানুহ এই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ বিধায়ক হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছে অখিল গগৈৰ পৰা তাৰ পিছতে অখিল গগৈয়ে ফেচবুক পোষ্টৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা কৈছে মুখ্যমন্ত্ৰী বোলে কৈছে মই পীযুষৰ পৰামৰ্শ মতে বিধানসভাত কথা কওঁ এই কথা হয় পীযুষৰ কথা মতে মই কৈছিলোঁ আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী মুখ্যমন্ত্ৰী বুলি ফেচবুক পোষ্ট কৰিছে অখিল গগৈয়ে আৰু ফেচবুক পোষ্ট কৰিছে যে ডাঙৰীয়া হয় মই পীযুষৰ পৰামৰ্শ আপোনাক কৈছিলোঁ এক্সপৰ্টেশ্যন কেছত চানমাৰী থানাত কাপোৰ খুলি পুলিচে আপোনাক ৰাম পিতন দিয়া মনত আছেনে হিমন্ত বিশ্ব শৰ্মাক এই বুলি কৈছে অখিল গগৈয়ে আৰু কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই পীযুষ শৰ্মাৰ নিৰ্দেশ মানিয়েই বিধানসভাত আপোনাক কৈছিলোঁ আপুনি মানৱ বেদ্ৰ শৰ্মাৰ হত্যাকাৰী বুলি কৈছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক আৰু কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় মই আপুনি ঠিকেই কৈছে যে পীযুষ হাজৰিকাৰ কথা মতেই বিধানসভাত কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী আদালতৰ পৰা ফাইল চুৰি কৰিহে বাচি আছে এই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছী দলক মিয়া মুছলমানৰ দল বুলি ঘোষণা কৰিছে কাৰণ এই কংগ্ৰেছী দলৰ বৰ্তমান বিধায়ক 19জন বিধায়কৰ ভিতৰত 18জনেই হৈছে মিয়া মুছলমান আৰু এজন মাথোন হিন্দু আছে হিন্দু জয়প্ৰকাশ দা আৰু অখিল গগৈ আছে ৰাইজৰ দলৰ পৰৱৰ্তী সময়ত সনাতনী প্ৰকৃত হিন্দুসকলক বিজেপি দললৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দললৈ যোগদান কৰিবলৈ কৈছে অসমত বিজেপি চৰকাৰ গঠন কৰাৰ পিছতে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ ওপৰত কিয়নো মিয়া মুছলমানক কৈছে যে শীঘ্ৰে আৰম্ভ কৰিব বাংলাদেশী আগ্ৰাসনৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ৰোধ কৰিব বাংলাদেশী আগ্ৰাসন আৰু অসমীয়াৰ মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই
উত্তৰ প্ৰদেশৰ পৰা জেচিপি আনিছে মিয়া মুছলমানক উচ্ছেদ কৰিবৰ কাৰণে উজনি নামনি আৰু মধ্য অসম যিকোনো য'তেই মানে মিয়া মুছলমানে অবৈধভাৱে আছে বা অসমীয়াৰ মাটি বেদখল কৰি ৰাখিছে সেইবোৰ মাটি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জাগে জাগে ভাৰতীয় ৰেলেৰে আহি আছে, উত্তৰ প্ৰদেশৰ পৰা আহি আছে এই জেচিপিবোৰ জেচিপি দিবলৈ ওলাইছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে, আপুনি যদি ৰেচন কাৰ্ডৰ অধিকাৰী অগ্ৰাধিকাৰ হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। আজিয়ে সংগ্ৰহ কৰক বিনামূলীয়া ৰেচন, জানি লওক ৰেচন সংগ্ৰহ কৰা নতুন নিয়মবোৰ কি আহিছে। ৰেচনৰ বাবে আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ফ্ৰী চাউলৰ লগতে 100 টকা দিলেই পাব 1 কেজি দাইল আৰু চেনি। 1 গ্ৰাম চাউল যদি আপোনাক কমকৈ দিয়ে তেনেহ'লে আপুনি দিব পাৰিব অভিযোগ। আপুনি কেনেকৈ অভিযোগ দিব পাৰিব? আপুনি অভিযোগ দিব পাৰিব। অভিযোগ দিব পৰা নম্বৰটো হৈছে 180034536111 নম্বৰত আপুনি ফোন কৰি দিব পাৰিব অভিযোগ। আপোনাৰ সুলভ মূল্যৰ দোকানী যদি আপোনাক 1 গ্ৰাম চাউল কম দিয়ে তেন্তে আপুনি দিব পাৰিব অভিযোগ। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ সদস্যই পাব 5 কেজিকৈ চাউল। চ' এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।